নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি পুনৰ উপস্থিত হ'লোঁ নতুন এটি ভিডিঅ' লৈ আৰু আজি আমাৰ বিষয়টো হ'ব ধান ৰোৱাৰ পাছত পথাৰত লগা কিছুমান পোকৰ ওপৰত, যাক আমি নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন। নহ'লে ইহঁতি আমাৰ পথাৰ ধ্বংস কৰি দিয়াৰ চান্স থাকে। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টিলৈ আগবাঢ়োঁ। তো বন্ধুসকল, আজি আমাৰ বিষয়টো আছিলে ধান ৰোৱাৰ পাছত পথাৰত লগা কিছুমান পোক পতংগৰ ওপৰত। তো বন্ধুসকল, যিহেতু এতিয়া খেতি ছিজন, চবেই পথাৰত ব্যস্ত ধান ৰোৱাত, আৰু আপোনালোকৰ পিনে ধান ৰুলে নে নাই কমেণ্ট কৰি জনাবচোন। কিন্তু আমাৰ পিনে যে এতিয়া ৰুব লৈছে, যিহেতু আমাৰ পিনে পথাৰত পানী একেবাৰে নাই, গতিকে আমি এনেধৰণে নৈৰ পৰা পথাৰলৈ পানী আনি দিব লগা হৈছে। আৰু কিছুমান নিয়ম নীতি কৰি তাৰ পিছতহে আমি ৰোৱা আৰম্ভ কৰিছোঁ। যি কি নহওক, এতিয়া আমি বিষয়টোলৈ আগবাঢ়োঁ। তো বন্ধুসকল, পথাৰত ৰোৱা কেইদিনমান পাছত প্ৰায় বহুত মানুহৰ পথাৰত কিছুমান প্ৰব্লেম দেখিব পোৱা যায়, আৰু সেই প্ৰব্লেমসমূহ হয় পোকৰ দ্বাৰা। আৰু সেই পোকবোৰ হৈছে যেনে ধৰক জেলুক পোক, থুই পোক, চেলেকা, মজাখোৱা, ফৰিংজাতীয় পোক আৰু গান্ধী পোক। আৰু এনেধৰণৰ পোক মাৰিবৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ দৰৱ মাৰিছে চাগে। আজি আমি এনেকুৱা 4টা দৰৱৰ বিষয়ে ক'ম, যোনকেইটা ব্যৱহাৰ কৰি আপোনালোকে এনেকুৱাবোৰ পোকৰ পৰা সমাধান পাব পাৰে। তেন্তে বলকচোন দৰৱকেইটাৰ নাম চাওঁ। এক নম্বৰ দৰৱটোৰ নাম হৈছে নায়ক, চাইজ প্ৰাইচ দিয়া আছে, চাই ল'ব। ড'জ 1 স্প্ৰেয়াৰত 25 ml কে দিব। 2 নম্বৰটোৰ নাম হৈছে আলফা শক্তি, চাইজ প্ৰাইচ দিয়া আছে, চাই ল'ব। ড'জ 1 স্প্ৰেয়াৰত 25 ml কে দিব। 3 নম্বৰ দৰৱটোৰ নাম হৈছে লাৰা 909, চাইজ প্ৰাইচ দিয়া আছে, চাই ল'ব। ড'জ 1 স্প্ৰেয়াৰত 20 ml কে দিব। যিহেতু এইটো অলপ কাঢ়া হয়, সেইকাৰণে 20 ml দিব। আৰু একেবাৰে শেষৰ দৰৱটোৰ নাম হৈছে কেৰাটে কোম্পানী চেনজেণ্টা, চাইজ প্ৰাইচ দিয়া আছে, চাই ল'ব। আৰু ইয়াৰ ড'জটো 20 ml কে দিব। আগৰ লাৰা 909টোৰ নিচিনাই 1 স্প্ৰেয়াৰত 20 ml কে দিব। তো বন্ধুসকল, আজি ধানত লগা পোক পতংগ নিয়ন্ত্ৰণ কৰা দৰৱকেইটাৰ কথা আপোনালোকক জনালোঁ। আপোনালোকে এই 4টা দৰৱ ব্যৱহাৰ কৰি চাব পাৰে, খুব ভাল ফলাফল পাব। তেন্তে বন্ধুসকল, আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।